বাতৰি পঢ়িছো মনজিত গগৈ এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু 4 দিনীয়া ভ্ৰমণসূচীৰে কালি গৃহ ৰাজ্য ওড়িশাৰ ভুৱনেশ্বৰত উপস্থিত হয় ৰাষ্ট্ৰপতিগৰাকীয়ে আজি পবিত্ৰ তীৰ্থনগৰী পুৰীৰ বিশ্ব প্ৰসিদ্ধ ৰথযাত্ৰা প্ৰত্যক্ষ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ পৰা 3 দিনীয়া চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে সাম্প্ৰতিক বানত বিগত 24 ঘণ্টাত আৰু 6 জন লোকে প্ৰাণ হেৰুৱাৰ ফলত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 58 লৈ বৃদ্ধি পাইছে ইউৰোকাপ ফুটবল প্ৰতিযোগিতাত ইংলেণ্ড আৰু নেদাৰলেণ্ডে ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে আৰু ভাৰত আৰু জিম্বাবুৱেৰ মাজত চলিত 5খনীয়া টি20 শৃংখলাৰ দ্বিতীয়খন খেল আজি জিম্বাবুৱেৰ হাৰাৰেত অনুষ্ঠিত হ'ব অসমৰ সাম্প্ৰতিক বানত বিগত 24 ঘণ্টাত আৰু 6 জন লোকে প্ৰাণ হেৰুৱাৰ ফলত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 58 লৈ বৃদ্ধি পাইছে ৰাজ্যখনৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে আৰু 29খন জিলাৰ প্ৰায় 24 লাখ লোক বানৰ কবলত পৰিছে ৰাজ্যখনৰ 107টা ৰাজচক্ৰৰ 3500খনৰো অধিক গাঁও বানত প্লাবিত হৈছে আৰু 68,000 হেক্টৰৰো অধিক কৃষিভূমি নষ্ট হৈছে এনডিআৰএফ আৰু এছডিআৰএফৰ দলে বিগত 24 ঘণ্টাত বিভিন্ন প্ৰান্তৰ 218 জন লোকক উদ্ধাৰ কৰিছে ব্ৰহ্মপুত্ৰ বৰাক আৰু ইয়াৰ উপনৈসমূহৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে শেহতীয়া বানে বিগত 24 ঘণ্টাত 176টা পথ আৰু 2খন দলঙৰ লগতে আন বহুতো আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত কৰিছে এই বানত 15 লাখৰো অধিক জীৱ-জন্তু প্ৰভাৱিত হৈছে ৰাজ্য চৰকাৰে ইতিমধ্যে বিভিন্ন প্ৰান্তত 293টা সাহায্য শিবিৰ আৰু 284টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে ইপিনে বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত ধাৰাসাৰৰ পৰা মুখলধাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু 4 দিনীয়া ভ্ৰমণসূচীৰে কালি গৃহ ৰাজ্য ওড়িশাৰ ভুৱনেশ্বৰত উপস্থিত হয় ৰাষ্ট্ৰপতিগৰাকীয়ে আজি পবিত্ৰ তীৰ্থনগৰী পুৰীৰ প্ৰভু জগন্নাথ প্ৰভু বলভদ্ৰ দেৱী সুভদ্ৰা আৰু প্ৰভু সুদৰ্শনৰ বিশ্ব প্ৰসিদ্ধ ৰথযাত্ৰা প্ৰত্যক্ষ কৰিব কালি ভুৱনেশ্বৰত উপস্থিত হোৱাৰ পাছত ওড়িশাৰ ৰাজ্যপাল ৰঘুবৰ দাস মুখ্যমন্ত্ৰী মোহন চৰণ মাঝী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শ্ৰীমতী মুৰ্মুক আদৰণি জনায় শ্ৰীমতী মুৰ্মুৱে কালি সন্ধিয়া ভুৱনেশ্বৰত উৎকলমানী পণ্ডিত গোপাবন্ধু দাসৰ 96 সংখ্যক মৃত্যুবাৰ্ষিকীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কাইলৈ তেওঁ ভুৱনেশ্বৰৰ ঐতিহাসিক উদয়গিৰি আৰু খণ্ডগিৰিৰ গুহাসমূহ পৰিদৰ্শন কৰাৰ লগতে বিভূতি কাননগু কলা চাৰুকলা মহাবিদ্যালয় আৰু উৎকল সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰাৰ কথা আছে সেইদিনাই ভুৱনেশ্বৰৰ সমীপৰ হৰিদামাদা গাঁৱত ব্ৰহ্মকুমাৰীৰ ডিভাইন ৰিট্ৰিট চেণ্টাৰ উদ্বোধন কৰাৰ লগতে লাইফষ্টাইল ফৰ ছাষ্টেইনেবিলিটি অৰ্থাৎ স্থায়িত্বৰ বাবে জীৱনশৈলী অভিযানৰ শুভাৰম্ভ কৰিব পৰহিলৈ দিল্লীলৈ উভতি অহাৰ পূৰ্বে তেওঁ ভুৱনেশ্বৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ ত্ৰয়োদশ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ পৰা 3 দিনীয়া চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰী মোদী ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আমন্ত্ৰণ মৰ্মে 22 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মস্কোলৈ যাব নেতা দুয়োগৰাকীয়ে দুয়োখন দেশৰ মাজৰ বহুপাক্ষিক সম্পৰ্কৰ সকলো দিশৰ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত সাম্প্ৰতিক আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ লৈ মত বিনিময় কৰিব এই 22 সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত প্ৰতিৰক্ষা বাণিজ্য বিনিয়োগ চুক্তি শক্তি সহযোগিতা বিজ্ঞান আৰু প্ৰযুক্তি শিক্ষা তথা সংস্কৃতি আদি বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰা হ'ব ৰাছিয়া ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী শ্ৰী মোদী মঙলবাৰে অষ্ট্ৰিয়াত উপস্থিত হ'ব এয়া হ'ব বিগত 41 বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণ শ্ৰী মোদীয়ে মস্কো আৰু ভিয়েনাত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব অষ্ট্ৰিয়া ভ্ৰমণৰ সময়ছোৱাত শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভেন ডাৰ বেলেনক সাক্ষাৎ কৰাৰ লগতে অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহেমমেৰৰ সৈতেও আলোচনাত মিলিত হ'ব শ্ৰী মোদী আৰু অষ্ট্ৰিয়াৰ চেঞ্চেলৰগৰাকীয়ে দুয়োখন দেশৰ ঔদ্যোগিক নেতাসকলকো সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিয়েনা ভ্ৰমণক অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহাম্মাৰে কালি বিশেষ সন্মান বুলি অভিহিত কৰি কয় যে তেওঁ ইয়াৰ বাবে আগ্ৰহেৰে বাট চাই আছে প্ৰধানমন্ত্ৰী মোদীয়ে 9 জুলাইত মস্কোৰ পৰা অষ্ট্ৰিয়াত উপস্থিত হোৱাৰ কথা শুকুৰবাৰে বৈদেশিক সচিব বিনয় কোৱাট্ৰাই আন্তঃগাঁথনি নৱীকৰণযোগ্য শক্তি উচ্চ প্ৰযুক্তিৰ ক্ষেত্ৰ ষ্টাৰ্টআপ খণ্ড সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ বাবে অষ্ট্ৰিয়াক উৎকৃষ্ট সুযোগ প্ৰদান কৰা গুৰুত্বপূৰ্ণ মধ্য ইউৰোপীয় দেশ বুলি অভিহিত কৰে তেওঁ ভাৰত অষ্ট্ৰিয়াৰ বাণিজ্য আৰু বিনিয়োগৰ ক্ৰমবৰ্ধমান সম্পৰ্কৰ ওপৰতো আলোকপাত কৰে ভাৰত আৰু অষ্ট্ৰিয়াই যোৱা বছৰৰ মে মাহত প্ৰব্ৰজন আৰু গতিশীলতাৰ এখন চুক্তি স্বাক্ষৰ কৰিছিল আৰু দুয়োখন দেশেই দ্বিপাক্ষিক অংশীদাৰিত্বৰ নতুন ক্ষেত্ৰ সম্প্ৰসাৰণ আৰু অন্বেষণৰ বাবে ঘনিষ্ঠভাৱে কাম কৰি আছে
অহা 22 জুলাইৰ পৰা সংসদৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে এই অধিৱেশন 12 আগষ্টলৈকে চলিব তেওঁ কয় যে 23 জুলাইত লোকসভাত 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰা হ'ব এয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালত উত্থাপন কৰিবলগীয়া প্ৰথমখন বাজেট শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू आजाद भारत के अपने कानून अब দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যোৱা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ৰথযাত্ৰা উপলক্ষে জগন্নাথ মন্দিৰৰ মংগল আৰতিত অংশগ্ৰহণ কৰিব ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে আহমেদাবাদৰ নাৰায়ণপুৰত এখন মাল্টি স্পেচিয়েলিটি হাস্পতাল আৰু আম্বাৱাৰীত এটা বিদ্যাৰ্থী ভৱন মুকলি কৰিব ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা মুখলধাৰ বৰষুণৰ সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰাখণ্ডত চলি থকা চাৰধাম যাত্ৰা আজি স্থগিত ৰখা হৈছে পৰহি সন্ধিয়া গড়ৱাল সংমণ্ডল আয়ুক্ত বিনয় শংকৰ পাণ্ডে এই সন্দৰ্ভত এটা নিৰ্দেশনা জাৰি কৰি মন্দিৰ অভিমুখী তীৰ্থযাত্ৰীসকলক আগবাঢ়ি যোৱাৰ পৰা বিৰত থাকিবলৈ আৰু য'ত আছে তাতেই থাকিবলৈ আহ্বান জনাইছে বৰষুণৰ সম্ভাৱনা আৰু বিভিন্ন পথত হোৱা ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত ঋষিকেশৰ সিপাৰে যাত্ৰা নকৰিবলৈ তীৰ্থযাত্ৰীসকলক আহ্বান জনোৱা হৈছে বতৰ ফৰকাল হলেহে তীৰ্থযাত্ৰীসকলক যাত্ৰা পুনৰ আৰম্ভ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ইউৰোকাপ ফুটবল প্ৰতিযোগিতাত কালি নিশা ইংলেণ্ড আৰু নেদাৰলেণ্ডে ৰোমাঞ্চকৰ জয়েৰে ছেমিফাইনেলত নিজৰ স্থান নিশ্চিত কৰে ইংলেণ্ড আৰু ছুইজাৰলেণ্ডৰ মাজত হোৱা খেলখনত নিৰ্ধাৰিত সময়ত 1-1 গলত উত্তেজনাপূৰ্ণ ড্ৰ হোৱাৰ পাছত পেনাল্টিত ইংলেণ্ডে 5-3 গলত ছুইজাৰলেণ্ডক পৰাস্ত কৰে খেলৰ 75 মিনিটত ব্ৰিল এম্বলোৱে ছুইজাৰলেণ্ডক আগুৱাই লৈ যায় যদিও মাত্ৰ 5 মিনিটৰ পিছতেই বুকায়ো সাকাই সমতা স্থাপন কৰে পেনাল্টি শ্বুটআউটত ইংলেণ্ডে 5টা গল দিয়াৰ বিপৰীতে ছুইজাৰলেণ্ডে 3টা গল দিবলৈ সমৰ্থ হয় কোৱাৰ্টাৰ ফাইনেলৰ আন এখন খেলত নেদাৰলেণ্ডে তুৰস্কক 2-1 গলত পৰাস্ত কৰে খেলৰ 35 মিনিটত সামিট আকাইদিনৰ গলৰ সৈতে তুৰস্কে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে ষ্টেফান ডি ভ্ৰিজে 75 মিনিটত দিয়া গলটোৱে সমতা স্থাপন কৰিছিল ইয়াৰ 6 মিনিটৰ পাছতেই মেৰ্ট মুলডুৰৰ নিজৰ গলটোৱে তুৰস্কৰ যাত্ৰাৰ অন্ত পেলায় এতিয়া ইংলেণ্ডে বৃহস্পতিবাৰে দ্বিতীয়খন ছেমিফাইনেলত নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব আনহাতে স্পেইন বুধবাৰে হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্সৰ মুখামুখি হ'ব ভাৰত আৰু জিম্বাবুৱেৰ মাজৰ চলিত 5খনীয়া টি20 শৃংখলাৰ দ্বিতীয়খন খেল আজি জিম্বাবুৱেৰ হাৰাৰেত অনুষ্ঠিত হ'ব ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 4:30 বজাত আৰম্ভ হ'ব আয়োজক দেশ জিম্বাবুৱে প্ৰথমখন খেলত জয়লাভ কৰি শৃংখলাত 1-0ৰ অগ্ৰগতি লাভ কৰি আছে কালিৰ উদ্বোধনী খেলখনত সিকান্দাৰ ৰাজা নেতৃত্বাধীন জিম্বাবুৱে ভাৰতক 13 ৰানত পৰাজিত কৰে খেলখনত জিম্বাবুৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 115 ৰান সংগ্ৰহ কৰে প্ৰত্যুত্তৰত ভাৰতে 19 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 102 ৰানহে কৰিবলৈ সমৰ্থ হয় চেন্নাইৰ এম.এ. চিদাম্বৰম ষ্টেডিয়ামত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 3খনীয়া টি20 মহিলা ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব শৃংখলাৰ প্ৰথমখন খেলত 12 ৰানত পৰাজিত হোৱা ভাৰতৰ মহিলা দলটোৱে আজিৰ খেলখনত জয়লাভৰ বাবে আপ্ৰাণ চেষ্টা চলাব প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰণ কৰি দিয়া 190 ৰানৰ বিজয় লক্ষ্যৰ প্ৰত্যুত্তৰত ভাৰতে নিৰ্ধাৰিত 20 অভাৰত মাত্ৰ 177 ৰান কৰিবলৈ সক্ষম হয় তিনিখনীয়া এই শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল পৰহিলৈ অনুষ্ঠিত হ'ব ভাৰতৰ 1 নম্বৰ স্থানৰ মল্লযোদ্ধা ভিনেছ ফুগতে কালি মাদ্ৰিদৰ স্পেইনত অনুষ্ঠিত গ্ৰা প্ৰি প্ৰতিযোগিতাৰ মহিলাৰ 50 কিলোগ্ৰাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰিছে বিশ্ব চেম্পিয়নশ্বিপত দুবাৰকৈ ব্ৰঞ্জৰ পদক বিজেতা ফুগতে ফাইনেলত ৰাছিয়াৰ মাৰিয়া টিউমেৰেকোভাক 10-5 ফলাফলত পৰাস্ত কৰি খিতাপ দখল কৰে স্পেইনত প্ৰশিক্ষণ তথা প্ৰতিযোগিতা সামৰি খেলুৱৈগৰাকীয়ে পেৰিছ গেমছত অংশগ্ৰহণ কৰাৰ বাবে 20 দিনীয়া প্ৰশিক্ষণৰ উদ্দেশ্যে ফ্ৰান্সলৈ যাত্ৰা কৰিব বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু 4দিনীয়া ভ্ৰমণসূচীৰে কালি গৃহ ৰাজ্য ওড়িশাৰ ভুৱনেশ্বৰত উপস্থিত হয় ৰাষ্ট্ৰপতিগৰাকীয়ে আজি পবিত্ৰ তীৰ্থনগৰী পুৰীৰ বিশ্বপ্ৰসিদ্ধ ৰথযাত্ৰা প্ৰত্যক্ষ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈৰ পৰা 3দিনীয়া চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে সাম্প্ৰতিক বানত বিগত 24 ঘণ্টাত আৰু 6জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 58লৈ বৃদ্ধি পাইছে ইউৰোকাপ ফুটবল প্ৰতিযোগিতাত ইংলেণ্ড আৰু নেদাৰলেণ্ডে ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে আৰু ভাৰত আৰু জিম্বাবুৱেৰ মাজৰ চলিত 5খনীয়া টি20 শৃংখলাৰ দ্বিতীয়খন খেল আজি জিম্বাবুৱেৰ হাৰাৰেত অনুষ্ঠিত হ'ব এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে